মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি ক্লাছ 6ৰ হিন্দী কিতাপখনৰ 6 নম্বৰ পাঠত থকা আও গিনতি কৰে এই কবিতাটিৰ প্ৰশ্নৰ উত্তৰখিনি আলোচনা কৰিম। তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅটো ভাল লাগিলে লাইক কৰিবা, কমেন্ট কৰিবা আৰু ভিডিঅটো তোমালোকৰ বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰি দিবা। এতিয়া অভ্যাসমালাৰ 1 নম্বৰ প্ৰশ্নটো দিয়া আছে আও কবিতা কা স্বৰ বাচন কৰে। এতিয়া তোমালোকক এই কবিতাটোৰ আবৃত্তি কৰিব দিছে আৰু তোমালোকে এইটো কবিতা পঢ়ি লবা কিতাপত চাই। তাৰ পিছত এতিয়া 2 নম্বৰটো চাম। 2 নম্বৰ ক আও ইনহে জানলে, আহা এইবোৰ জানি লওঁ। এতিয়া ইয়াতে হিন্দী সংখ্যাবোৰ ইয়াতে প্ৰথমতে অংকৰে লিখিছে 1ৰ পৰা 10 লৈকে আৰু তলত আখৰেৰে লিখি দিছে। হিন্দীত এনেকৈ লিখা হয়, তোমালোকে এটা চাই লবা। 1 2 3 4 5 6 এনেকৈ 10 লৈকে লিখি দিছে অংকৰে আৰু তলত আখৰেৰে এনেকৈ লিখিব লাগে। ইয়াতে লিখা আছে 1 2 3 4 5 6 7 8 9 10। তোমালোকে এইকেইটা লিখি পঢ়ি লবা। তাৰ পিছত খ নম্বৰটো দিয়া আছে আও ইনহে ৰেখা খিস্কৰ মিলায়ে, আহা এইবোৰ আস্তানি মিলাও। এতিয়া আস্তানি মিলাব দিছে 1 2 3 4 এনেকৈ 10 লৈকে ইয়াতে উলাট পালাটকৈ দিয়া আছে আৰু এইফালে আখৰেৰে লিখা আছে 1ৰ পৰা 10 লৈকে উলাট পালাটকৈ। এতিয়া আমি এইকেইটা মিলাব লাগিব। ওপৰত যে দিয়া আছিল 2 নম্বৰৰ কত ইয়াতে চাই তোমালোকে মিলাব পাৰিবা। এতিয়া প্ৰথমটো দিয়া আছে 1, 1টো ইয়াতে কত আছে, এইটো 1। তাৰ পিছত এইটো 3, হিন্দীত 3 বুলি কয়। 3 বুলি এইফালে কত লিখা আছে চোৱা, ইয়াতে 3 বুলি লিখা আছে, গতিকে ইয়াতে মিলাব লাগিব। এনেকৈ আস্তানি মিলাব লাগিব। 1ৰ পৰা 10 লৈকে আছে। মই এইকেইটা তোমালোকক এতিয়া মিলাই দিম, তোমালোকে মিলাই লিখি ল'বা। এতিয়া মই তোমালোকক এই সংখ্যাবিলাক আস্তানি মিলাই দিছো। তোমালোকৰ সুবিধাৰ কাৰণে মই আস্কেইডালৰ ৰংবিলাক সলাই দিছো। তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ মিলাই লিখি ল'বা। এইবাৰ 3 নম্বৰ প্ৰশ্নটো হ'ল ইয়াহা কিতনে মাৰ্বল হে আও গিনকৰ লিখে, অৰ্থাৎ ইয়াত কিমান মাৰ্বল আছে গণনা কৰি লিখো আহা। এতিয়া মই ইয়াতে তোমালোকক সংখ্যাবিলাক লিখি দিছো। ক নম্বৰত 9টা মাৰ্বল আছে, তাৰ পিছত খ নম্বৰত 5টা মাৰ্বল আছে, গ নম্বৰত 6টা মাৰ্বল আছে, ঘ নম্বৰত 4টা মাৰ্বল আছে, ঙ নম্বৰত 3টা মাৰ্বল আছে আৰু প্ৰথম 6 নম্বৰত 2টা মাৰ্বল আছে। তোমালোকে এই খালী ঘৰকেইটাত মই যেনেকৈ লিখিছো সংখ্যাবিলাক লিখিবা আৰু তোমালোকে এই সংখ্যাবিলাক হিন্দীতে লিখিব লাগিব, অসমীয়া বা ইংৰাজীত লিখিলে নহব। গতিকে ইয়াৰ পৰা সংখ্যাকেইটা তোমালোকে হিন্দীত চাই লিখি ল'বা। মই লিখি দিছো। এইবাৰ 4 নম্বৰ প্ৰশ্নটো হ'ল সংখ্যাओं को অক্ষरों में লিখো, অৰ্থাৎ সংখ্যাবোৰ আখৰেৰে লিখা। এতিয়া ইয়াতে কেইটামান হিন্দীত সংখ্যা দিয়া আছে, এই সংখ্যাকেইটা আমি ওচৰত আখৰেৰে লিখিব লাগিব। মই এতিয়া তোমালোকক লিখি দিম। ইয়াতে মই লিখি দিছো আখৰেৰে সংখ্যাবিলাক, তোমালোকে ইয়াৰ পৰা লিখি ল'বা। প্ৰথমটো হ'ল 1, তাৰ পিছত আছে 4, তাৰ পিছত 5, তাৰ পিছত 6, তাৰ পিছত আছে 7 আৰু একেবাৰে শেষত আছে 9। এইকেইটা তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ লিখি ল'বা। এইবাৰ 5 নম্বৰটো দিয়া আছে সহি শব্দং পৰ গোলা লগাও, শুদ্ধ শব্দটোত ঘূৰণীয়াকৈ চিন দিব দিছে। ইয়াতে দুটা শব্দ দিছে, এই শব্দ দুটাৰ এটা শুদ্ধ এটা ভুল, গতিকে আমি শুদ্ধটোত ঘূৰণীয়াকৈ চিন দিব লাগিব। এতিয়া ইয়াতে 1 2 3 4 5 6 আমি যে পঢ়িছিলোঁ সেই সংখ্যাকেইটাৰ পৰা দিছে। এতিয়া ইয়াতে দোটো এইটো হ'ব শুদ্ধ, এইটো অশুদ্ধ। প্ৰথমটো শুদ্ধ, দ্বিতীয়টো অশুদ্ধ। ইয়াতে 3 কোনটো শুদ্ধ হ'ব, এইটো 3 শুদ্ধ হ'ব আৰু এইটো ভুল হ'ব। তাৰপিছত 4 বুলি কেনেকৈ লিখে, এইটো 4 শুদ্ধ, এইটো অশুদ্ধ। তোমালোকে ইয়াতে যে দিছিলে ইয়াতে চাই ল'ব পাৰিবা। এই 2 নম্বৰৰ কত দিয়া, ইয়াৰ পৰা চাই তোমালোকে এইকেইটা শুদ্ধকেইটাত চিন দিব পাৰিবা। মই তোমালোকক এতিয়া শুদ্ধ শব্দবোৰত গোলকৈ চিন দি দিম।
এতিয়া মই ইয়াতে শুদ্ধ শব্দকেইটাত ঘূৰণীয়াকৈ চিন দিছোঁ তোমালোকে ইয়াৰ পৰা শুদ্ধ শব্দকেইটা লিখি ল'বা এবাৰ 6 নম্বৰটো দিয়া আছে আও ৰেখা খিচকৰ সংখ্যা অংক ক্ৰমছে মিলায়ে এতিয়া আমাক এই সংখ্যাবোৰ মিলাবলৈ কৈছে ইয়াতে সংখ্যাবিলাক উলাট পালটকৈ দিয়া আছে 1 ৰ পৰা 15 লৈকে আমি মিলাব লাগিব এতিয়া ইয়াতে মিলাই দিছে 1 ৰ পৰা 2 লৈকে আহিছে এতিয়া 2 ৰ পৰা আকৌ আমি ৰেখা টানিব লাগিব 3 লৈকে এটো 3 3 ৰ পিছত 4 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 ইয়ালৈকে আমি ৰেখা টানিব লাগিব এতিয়া মই তোমালোকক ৰেখা টানি মিলাই দিম এতিয়া মই তোমালোকক এই সংখ্যা কেইটা একাদিক্ৰমে কাৰচিনেৰে মিলাই দিছো তোমালোকে এইকেইটা মিলাই লবা আৰু কাৰচিন কেইটা কোন ফালৰ পৰা কোন ফালে গৈছে তোমালোকে চাই লবা ইয়াতে 1 ৰ পৰা 15 লৈকে দিয়া আছে মই 1 ৰ পৰা 15 লৈকে কাৰচিন টানি মিলাই দিছো তোমালোকে এনেকৈ মিলাই লিখি লবা এবাৰ 7 নম্বৰটো দিয়া আছে আও ক্ৰমবাচক শব্দংকো পঢ়ে और समझे এতিয়া ইয়াতে কেইটামান ক্ৰমবাচক শব্দ দিয়া আছে আমাক পঢ়িবলৈ কৈছে প্ৰথমটো হৈছে पहला पहला বুলি পঢ়ে এটো এনে পহলা বুলি লিখে पहला दूसरा तीसरा चौथा पांचवा छठा सातवा आठवा नौवा दसवा अर्थात आमी অসমীয়াত ক'ব লাগিলে प्रथम द्वितीय तृतीय चतुर्थ पंचम षष्ठ सप्तम अष्टम नवम আৰু দশম হিন্দীত এনেকৈ লিখিব লাগে এইকেইটা তোমালোকে ইয়াৰ পৰা চাই লবা এইবাৰ 8 নম্বৰটো দিয়া আছে सीढ़ियों के क्रम को देखो और क्रमवाचक शब्दों से भरो अर्थात तলত দিয়া सीढ़ी বা জখলাৰ ক্ৰমটো চোৱা আৰু क्रमवाचक শব্দৰে পূৰণ কৰা এতিয়া মই ইয়াতে তোমালোকক শব্দ কেইটা লিখি দিছো তোমালোকে ইয়াৰ পৰা লিখি লবা पहली माने হৈছে प्रथम दूसरी माने द्वितीय तीसरी माने तृतीय चौथी माने चतुर्थ पांचवी माने पंचम এইকেইটা ইয়াৰ পৰা লিখি লবা এইবাৰ 9 নম্বৰত দিয়া আছে आओ यह भी जाने अर्थात তলত দিয়া কথাখিনি জানি থও আহা এতিয়া ক নম্বৰ বাক্যটো দিয়া আছে हमें सदा साफ रहना चाहिए ইয়াৰ অৰ্থটো হল আমি সদায় পৰিষ্কাৰকৈ থাকিব লাগে তাৰ পিছত খ নম্বৰ বাক্যটো দিয়া আছে सबसे प्यार रखना चाहिए अर्थात সকলোৰে প্ৰতি প্ৰেম ভাৱ ৰাখিব লাগে তাৰ পিছত গ নম্বৰ বাক্যটো দিয়া আছে हमेशा सच बोलना चाहिए ইয়াৰ অৰ্থটো হল সদায় সত্য কথা ক'ব লাগে তাৰ পিছত খ নম্বৰ বাক্যটো দিয়া আছে सबसे मिलजुल कर रहना चाहिए अर्थात সকলোৰে লগত মিলিজুলি থাকিব লাগে আৰু 19 নম্বৰটো দিয়া আছে মিঠি বাতে কৰনি चाहिए ইয়াৰ অৰ্থটো হল মিঠা মাতেৰে কথা ক'ব লাগে এইখিনি তোমালোকে জানি থবা এবাৰ 10 নম্বৰটো দিছে आओ पठित कविता की तरह गिनती शीर्षक कविता को भी पढ़कर आनंद ले এতিয়া আমি যে এটা কবিতা পঢ়িলো এইমাত্ৰ আও গিনতি কৰে সেই কবিতাটোৰ নিচিনাকৈ ইয়াতে এটা গিনতি নামৰ কবিতা দিছে এই কবিতাটো আমাক পঢ়ি লৈ আনন্দ ল'ব কৈছে এতিয়া মই তোমালোকক পঢ়ি দিম 1 2 3 4 आज शनि है कल इतबार 5 6 7 8 याद करूंगा सारा पाठ इसके आगे 9 और 10 हो गई गिनती पूरी बस তোমালোকে এটো পঢ়ি লবা এতিয়া মই ইয়াৰ অসমীয়াত অৰ্থখিনি লিখি দিম 1 2 3 4 आज शनि है कल इतबार ইয়াৰ অৰ্থটো হল 1 2 3 4 আজি শনিবাৰ কাইলৈ ৰবিবাৰ 5 6 7 8 याद करूंगा सारा पाठ अर्थात 5 6 7 8 पाठবোৰ মনত পেলাম বা পাঠবোৰ পঢ়িম
इसके आगे 9 और 10 हो गई गिनती पूरी बस अर्थात ইয়াৰ পিছত 9 আৰু 10 আমাৰ গণনা সম্পূৰ্ণ হল 11 নম্বৰটোত কেইটামান শব্দ অৰ্থ লিখি দিয়া আছে তোমালোকে এই শব্দ অৰ্থ কেইটা লিখি পঢ়িবা কাৰণ এইকেইটা পৰীক্ষাত আহিলে তোমালোকে বানানবিলাক শুদ্ধকৈ লিখিলেহে নম্বৰ পাবা গতিকে তোমালোকে লিখি মনত ৰাখিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো তোমালোকে যদি ভিডিওটো ভাল পালা এটা লাইক কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা ধন্যবাদ